প্ৰথম কথা হ'ল কেইদিনমান আগতেও এজন বিধায়ক পুত্ৰৰ ময়মতালিৰ কাৰণে সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিলে, সাংবাদিকক অপমান অপদস্থ কৰা হৈছে। আমি মুছলিম ছাত্ৰসন্থাই বাৰম্বাৰ কৈ আছো সাংবাদিকক সুৰক্ষাৰ কাৰণে এখন আইন প্ৰণয়ন কৰা হওক, সকলোৱে যাতে সেই আইনখন চাই ভয় কৰে আৰু সাংবাদিকসকলক আচলতে সুৰক্ষা দিয়াৰ কাৰণে দায়িত্ব লয়। এই ৰেকিবুদ্দিনৰ বিধায়ক ৰেকিবুদ্দিনৰ বাসগৃহৰ সন্মুখত সাংবাদিকক অপমান অপদস্থ কৰা ব্যক্তিজনে নিজকে বিধায়ক ৰেকিবুদ্দিনৰ গাড়ী চালক বুলি পৰিচয় দিছে। ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আমি ভাল পাইছো। হাতীগাঁও আৰক্ষীক আমি ধন্যবাদ দিছো লগে লগে একশ্যন লোৱাৰ কাৰণে। অকল গ্ৰেপ্তাৰ কৰিলেই নহব, সাংবাদিকজনক যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আচলতে অসমত প্ৰতিবাদ চলি থাকিব। আমাৰ স্পষ্ট কথা, এজন বিধায়কৰ গাড়ী চালকে হওক বা মন্ত্ৰীৰ গাড়ী চালকে হওক বা মন্ত্ৰীয়ে নহওক কিয়, সাংবাদিকক অপমান অপদস্থ কৰা কোনো কাৰণে সহ্য কৰা নহব। অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী নিজেই, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী কৰিছো অতি শীঘ্ৰেই আচলতে অসমত সাংবাদিক সুৰক্ষাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিব লাগে। নতুনকৈ দায়িত্ব লৈছে অসম আৰক্ষীৰ হৰজিত সিং ডাঙৰীয়াই, যিহেতু জিপি সিং ডাঙৰীয়াই গুচি গল, তেখেতে ব্যৰ্থ হল সাংবাদিকক সুৰক্ষা দিয়াৰ স্বাৰ্থত। জিপি সিং ডাঙৰীয়াই ব্যৰ্থ, কিন্তু হৰজিত সিং ডাঙৰীয়াৰ নেতৃত্বত অসমৰ আচলতে আৰক্ষীয়ে নতুন এটা বাট পাব বুলি আমি আশা কৰিছো। আৰু অসমৰ সাংবাদিকসকলক আচলতে সুৰক্ষা দিয়াৰ স্বাৰ্থত অসম আৰক্ষীৰ নতুন ভাৰপ্ৰাপ্ত সঞ্চালক বিষয়াই ভাল এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী। আৰু এই ঘটনাটোৰ আচলতে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, সাংবাদিকজনক কিয় ৰাজহুৱা স্থানত অপমান অপদস্থ কৰা হ'ল। অকল গ্ৰেপ্তাৰে যাতে দায়িত্ব নাসামৰে আৰক্ষীয়ে, তাৰ প্ৰতিও আমি দাবী জনাইছো। দেখা গৈছে যে সাংবাদিক গৰাকীক কাণত ধৰি উঠা বহা কৰাইছে। এই আচলতে লজ্জাজনক, আচলতে মানৱ জাতিক লজ্জা কৰা এটা ঘটনা। মানৱ জাতি সুস্থ মানুহ এজনে সাংবিধানিক চতুৰ্থ স্তম্ভত কৰ্মৰত এজন সাংবাদিকক ৰাজহুৱা স্থানত কাণত ধৰি উঠা বহা দিয়া ঘটনাটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে সাংবাদিক সমাজৰ দাপোন, আমি সাংবাদিকসকলক শ্ৰদ্ধা কৰো, সাংবাদিকৰ সন্মান ক্ষতি হোৱাকৈ কোনো কাম আমি সহ্য নকৰো মুছলিম ছাত্ৰ সন্থাই, এই আমাৰ স্পষ্ট কথা। দেখা গৈছে যে কংগ্ৰেছৰ কোনো গৰাকী তেওঁলোকে বিধায়কে কোনো মাত মাতা নাই। বিধায়ক ৰেকিবুদ্দিনৰ ঘৰৰ সন্মুখত এই ঘটনা হৈছে, হয়তো তাৰ কাৰণে তেওঁলোকে ভয় খাই হয়তো কংগ্ৰেছী বিধায়কসকলে বা কংগ্ৰেছৰ প্ৰতিনিধিসকলে হয়তো স্পষ্টীকৰণ দিবলৈ বা নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ সমস্যা হৈছে। কাৰণ কংগ্ৰেছ এটা লবিত কাম কৰে, হয়তো লবি কেন্দ্ৰিক সমস্যা থাকিব পাৰে। মুছলিম ছাত্ৰ সন্থা স্বতন্ত্ৰ আৰু অসমৰ ৰাইজৰ সংগঠন, আমি মাত মাতি যাম। অন্যায় হলে যোনে কৰিব আমি মাত মাতি যাম, আমি কাকো কেয়াৰ নকৰো। ৰেকিবুদ্দিনে নিজে ইনিচিয়েটিভ লৈ কেনে আচলতে এইটোৰ এটা সুব্যৱস্থা কৰি দিব বুলি আমি দাবী কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।